तमसोमा ज्योतिर्गमय मृत्युर्मा अमृतंगमय ओम शांति शांति शांति। नमस्कार श्रद्धार सुधीवृंद प्रीति और सम्भाषण जनाई आपलोक सदौतिके आजिर एने एटी शुभ दिনৰ शुभ क्षणत नृत्यांजलि एकाडेमीয়ে भारत नाट्यम आरंगेट्रমৰ লগত সংগতি ৰাখি সুৰ তাল লয় সমৃদ্ধ নৃত্যৰ এই সন্তুময় সন্ধিয়াটিলৈ আপোনালোক সদৌতিকে আন্তৰিক স্বাগতম জনাইছো। সংস্কৃতত কোৱা হৈছে গীতম নৃত্যম বাদ্যম ত্ৰয়ম সংগীতম উচ্যতে অৰ্থাৎ গীত নৃত্যম আৰু বাদ্যৰ সমাহাৰে হৈছে সংগীত। গীত আৰু নৃত্য যেন একেটা মুদ্ৰাৰে দুপিঠিহে মাত্ৰ। গীতৰ কথা কোৱাৰ লগে লগে গীতৰ লগত জড়িত এষাৰি খুব সুন্দৰ কথা মোৰ মনলৈ আহিছে। কোৱা হৈছে সংগীত হৈছে যেন এক নৈতিক আইন। সংগীতে মনক বুজি দিব পাৰে দুখনি দেউকা, কল্পনাক দিব পাৰে উৰণ শক্তি। জীৱ তথা সকলো বস্তুকে এই সংগীতে আকৰ্ষণ কৰে। সংগীতে কেৱল এজন মানুহকে নহয় সমাজ তথা সকলো বস্তুকে সলনি কৰিব পৰা যি গুণ সেই গুণ সংগীতৰ মাজত নিহিত হৈ থাকে আৰু এয়াই হৈছে সংগীতৰ আকৰ্ষণী গুণ। আমি মূল অনুষ্ঠানৰ মাজলৈ যাম, কিন্তু তাৰ আগমুহূৰ্তত আজি এই অনুষ্ঠানটি আদৰণি ভাষণ প্ৰদান কৰিবৰ বাবে নৃত্যাঞ্জলি একাডেমীৰ জন্মদাত্ৰী তথা গুৰু শ্ৰীমতী অদিতি চক্ৰৱৰ্তী বাইদেউ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি নৃত্যাঞ্জলি একাডেমীৰ এই শুভ সন্ধিয়া উপস্থিত সকলোকে আদৰণি জনাইছোঁ। আজি আমাৰ নাচ হোৱা সময় আৰু প্ৰথমতে আমাৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ গৈ কিছুমান ভুল কৰিব, তাৰ বাবে মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থী। মই অকণমান কথা ক'ব বিচাৰিছোঁ। আজি 25 বছৰ হ'ল নৃত্যাঞ্জলি একাডেমী আৰম্ভ কৰিছিলোঁ এটি সৰু শ্ৰেণীৰে, আৰু প্ৰতি বছৰে অনুষ্ঠান যেতিয়া আমি ইয়াতে অনুষ্ঠিত কৰোঁ সদায় নিজেও শিকি থকা হয়। প্ৰত্যেকবাৰ কিবা এটা নতুন কথা শিকোঁ। এতিয়াও নিজে বহুত শিকিবলৈ বাকী, গতিকে আপোনালোকৰ এই সহযোগ পাইছোঁ কিবা এটা শিকাৰ কাৰণে। আমাক সদায় আশীৰ্বাদ দিব আৰু আমি যাতে এই শাস্ত্ৰীয় নৃত্যৰ মাধ্যমেৰে সমাজত কিবা এটা পৰিৱৰ্তন আনিব পাৰোঁ, তাৰ বাবে আপোনালোক সদায় আমাৰ সাহস হৈ থাকিব, সেইটো আশা কৰিছোঁ। আজিৰ যুগত শাস্ত্ৰীয় নৃত্যৰ প্ৰচলন মই কম বুলি ক'ব নোখোজোঁ, কাৰণ আমি দেখিছোঁ ভাৰত নাট্যমৰ বহু প্ৰশিক্ষাৰ্থী আছে। আৰু আজি দূৰদৰ্শন কেন্দ্ৰৰ অৰুণ কুমাৰ মিশ্ৰ আমাৰ মাজত আছে। তেখেতে যোৱা 2-3 বছৰ বহুদিনৰ মূৰত আকৌ এন পেনেল যি নৃত্যৰ বাছনি সেইটো আৰম্ভ কৰিছে। সেইকাৰণে মই ছাৰক এই ক্ষেত্ৰত কৃতজ্ঞতা জনাইছোঁ, কাৰণ আমি এখন প্লেটফৰ্ম পোৱাটো, এখন মঞ্চ পোৱাটো অতি জৰুৰী। কাৰণ শাস্ত্ৰীয় নৃত্যটো আধুনিক নৃত্যৰ নিচিনা একে নহয়, বা লোকনাচ। আমি আজি ৰাকেশ বড়োকো আমি ইয়াৰ মাজত পাইছোঁ, ৰাকেশ বড়ো আহিছে, আৰু এই ধৰণে আমি শাস্ত্ৰীয় নৃত্যৰ লগত আমি জড়িত হ'ব পাৰিছোঁ। মই এইখিনিতে গুৰু পুষ্পা ভূঞা বাইদেউৰ কথা ক'ম।
গুৰুৰ হাত ধৰি আজি মানে বাইদেউৰ কথাই বাইদেউৰ মুখখন মই বাৰে বাৰে মনত পেলাইছোঁ আৰু বহুত মুখ মনত পৰিছে জুবিনদাৰ মুখখনো মনত পৰিছে পায়েলৰ মুখখনো মনত পৰিছে ইমান এটা কেনেকুৱা ধৰণৰ অভিজ্ঞতা আমি মাজে মাজে কিমান মানুহ আমি হেৰুৱাব লগা হৈছে কিন্তু আমাৰ যাত্ৰা আমি অব্যাহত ৰাখিবই লাগিব আমি আমাৰ কামসমূহ আগুৱাই নিবই লাগিব এইবাৰ যিসকলে ডিপ্ল'মা ল'ব তেওঁলোকক ৰুক্মিণী দেৱী অৰুণদেৱ যিয়ে কলাক্ষেত্ৰ স্থাপন কৰিছিলে যিয়ে ৩৫ বছৰত ভাৰতনাট্যমৰ প্ৰশিক্ষণ লৈছিল তেখেতৰ সংৰচনাৰে কৰা ২-৩টি নৃত্য শিকোৱা হৈছে আমাৰ যিটো পাঠ্যক্ৰমত তেওঁলোকে যিখিনি শিকিছে তাৰ ওপৰঞ্চি এই ডিপ্ল'মাৰ কাৰণে সেই কেইটিমান সংৰচনা শিকোৱা হৈছে আৰু আমি গীতাঞ্জলিত শেহতীয়াকৈ নিপুণ পাঠ্যক্ৰমো আমি অন্তৰ্ভুক্ত কৰিছোঁ গতিকে এই ক্ষেত্ৰত আপোনালোকে যিধৰণে বাণী বুলি কয় ঘৰানা বুলি কয় কথকৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ নৃত্যশৈলীসমূহৰ যি ঘৰানা শব্দটো ব্যৱহাৰ হয় দক্ষিণৰ নাচবিলাকৰ ক্ষেত্ৰত বাণী বুলি কয় মই যেতিয়া মাষ্টাৰ্ছ কৰিছিলোঁ তেতিয়া আমি ৩-৪টা বেলেগ বেলেগ বাণীৰ আমি নৃত্য শিকিছিলোঁ গতিকে ময়ো মোৰ যিকেইগৰাকী শিষ্য মই পাইছোঁ ষ্টুডেণ্ট প্ৰশিক্ষাৰ্থী মই পাইছোঁ মই তেওঁলোকক এইটোৱে বুজাবলৈ প্ৰয়াস কৰিছোঁ যে প্ৰত্যেকটো বাণীৰ কিছুমান নিজস্ব ধৰণ থাকে আৰু সেই ধৰণে আমি নৃত্য পৰিৱেশন কৰোঁ আৰু ভাৰতনাট্যমৰ প্ৰথম অৱস্থাত নৃত্যটো কেনেকুৱা আছিলে আৰু ভাৰতনাট্যমৰ ষ্টেপছবিলাকক আদবু বুলি কোৱা হয় আদবু আৰু এই আদবুবিলাক তেতিয়া সীমিত আছিলে সেই সীমিত আদবুত যি ধৰণে সংৰচনা কৰা হৈছিলে ঠিক তেনেকৈ ইয়াত পৰিৱেশন কৰিব তেওঁলোকে তাত একো অন্য কৰা হোৱা নাই খালি কোৰিঅ'গ্ৰাফিৰ ক্ষেত্ৰত কোনোবা আগত কোনোবা পিছত লাইন যিখিনি আমি কোৰিঅ'গ্ৰাফি কিন্তু নৃত্য যিটো সংৰচনা সেইটো একেবাৰে একে ৰখা হৈছে ঠিক তেনেকৈ আপোনালোকে এই মঞ্চতে আকৌ দেখিব নৃত্যৰ সমসাময়িক ভাৰতনাট্যমৰ সমসাময়িক যিসমূহ পৰিৱৰ্তন আহিছে মুৰলীধৰণৰ কম্পজিশ্যন মই মাজতে এটি ৱৰ্কশ্বপ জইন কৰিছিলোঁ তাত তেখেতৰ নিজৰ গান নিজৰ নৃত্য তেখেতৰ নিজৰ গতিকে আমাৰ নিপুণৰ আৰু আমাৰ প্ৰাক্তন ছাত্ৰীসকলে গৰুড় কৌতুহমটো ইয়াতে পৰিৱেশন কৰিব তেতিয়া আপোনালোকে মন কৰিব যে নৃত্যৰ ধাৰাটো কি ধৰণে পৰিৱৰ্তন হৈছে কি কি পৰীক্ষা নিৰীক্ষা তাত হৈছে সেই নৃত্যটো যিধৰণে তেখেতে শিকাইছিলে গুৰুৱে ঠিক একেধৰণেই ইয়াতে পৰিৱেশন কৰিব ছাত্ৰীসকলে গতিকে আপোনালোকে নৃত্য চাবলৈ আহিছে মই আৰু বিশেষ নকওঁ এনেকৈ আপোনালোকে মৰম চেনেহ দি থাকিব আৰু শেষত মই পায়েলৰ আৰু জুবিনদাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ আৰু মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ অজ্ঞানম তিমিৰদেশে জ্ঞানম চেঞ্চলকায় চক্ষু নিমিলিতম তস্मै শ্ৰী গুৰুৱে নমো নমঃ শ্ৰদ্ধাৰ পুথিবৃন্দ আগবাঢ়িছোঁ বন্তি প্ৰজ্বলন অনুষ্ঠানৰ মাজলৈ কিন্তু তাৰ আগ মুহূৰ্তত মই আপোনালোকৰ সৈতে পৰিচয় কৰাই দিছোঁ আৰু লগতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী স্বনামধন্য শ্ৰীযুত অৰূপ কুমাৰ মিশ্ৰ ডাঙৰীয়া তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে নৃত্যাঞ্জলি একাডেমীৰ সদস্য শ্ৰীযুত প্ৰবীণ নাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট শিল্পী তথা চৰকাৰী চাৰুকাৰু মহাবিদ্যালয়ৰ ভাস্কৰ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত কৃষ্ণ গোস্বামী ডাঙৰীয়া লগতে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা নৃত্য পৰিচালক
শ্ৰীযুত নৰেন চন্দ্ৰ বৰুৱা ডাঙৰীয়া, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় চলচ্চিত্ৰ ভাইমন্দাৰ পৰিচালক তথা গীতিকাৰ আমাৰ আটাইৰে পৰিচিত শ্ৰীযুত শশাংক সমীৰ ডাঙৰীয়া, লগতে আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় নৃত্যশিল্পী সত্ৰীয়া আৰু লোকনাচৰ শিল্পী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ শ্ৰীযুত ৰাকেশ বড়ো ডাঙৰীয়া, লগতে মই আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট বাঁহীবাদক শ্ৰদ্ধাৰ মান্যবৰ শ্ৰীযুত গুণীন শৰ্মা ডাঙৰীয়া, যিদৰে যিকোনো শুভ কামৰ আগমুহূৰ্তত আমি কামফেৰা সুকলমে পাৰ হৈ যোৱাৰ আশাৰে ঈশ্বৰলৈ আগবঢ়াই দিওঁ এগছি পবিত্ৰ বন্তি, ঠিক সেইদৰে আজি এই অনুষ্ঠানটি সুকলমে পাৰ হৈ যাওক সেই আশাৰে আমি আগবাঢ়িছোঁ বন্তি প্ৰজ্বলন অনুষ্ঠানটিৰ মাজলৈ। আৰু এই অনুষ্ঠানটিত আমাৰ আমন্ত্ৰিত কেইগৰাকী অতিথি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মান্যবৰ শ্ৰীযুত অৰূপ কুমাৰ মিশ্ৰ ডাঙৰীয়া, তেখেত হৈছে অনুষ্ঠান কাৰ্যবাহী দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী। তেখেতক এখনি ফুলাম গামোচা আৰু মৰ্মন্তৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ মণিকা দেৱী বাইদেউ আৰু লগতে প্ৰবীণ দাই। বিশিষ্ট শিল্পী তথা চৰকাৰী চাৰুকাৰু মহাবিদ্যালয়ৰ ভাস্কৰ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত কৃষ্ণ গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে এখনি ফুলাম গামোচাৰে আৰু মৰ্মন্তৰে সম্বৰ্ধনা জনাইছে অদিতি চক্ৰৱৰ্তী বাইদেউ আৰু প্ৰবীণ কুমাৰ নাথ ডাঙৰীয়া। আমি আগবাঢ়িছোঁ সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী শ্ৰীযুত নৰেন চন্দ্ৰ বৰুৱা ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচা আৰু মৰ্মন্তৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে মণিকা দেৱী আৰু প্ৰবীণ কুমাৰ নাথ ডাঙৰীয়া। জনপ্ৰিয় চলচ্চিত্ৰ ভাইমন্দাৰ পৰিচালক আৰু গীতিকাৰ মান্যবৰ শ্ৰীযুত শশাংক সমীৰ ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচা আৰু এটি মৰ্মন্তৰে সম্বৰ্ধনা জনাইছে অদিতি চক্ৰৱৰ্তী বাইদেউ আৰু লগতে প্ৰবীণ নাথ ডাঙৰীয়া। আমি আদৰণি জনাবলৈ আগবাঢ়িছোঁ শ্ৰীযুত ৰাকেশ বড়ো, তেখেত হৈছে নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় নৃত্য পৰিচালক, সত্ৰীয়া আৰু লোকনাচ শিল্পী, লগতে
প্ৰচাৰ ভাৰতী বি গ্ৰেড উপাধিপ্ৰাপ্ত এগৰাকী শিল্পী এখনি ফুলাম গামোচা আৰু এটি মমেণ্টৰে সম্বৰ্ধনা জনাইছে মনিকা বাইদেউ আৰু লগতে অৰুন্ধতী বাইদেউ। গুণীন শৰ্মা ডাঙৰীয়া এখনি ফুলাম গামোচা আৰু মমেণ্টৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে এয়া অদিতি বা আৰু প্ৰবীণ দা। আমাৰ মাজত উপস্থিত হৈছেহি বিশিষ্ট লোকগীত শিল্পী শ্ৰীমতী অৰুন্ধতী বৰুৱা দাস বাইদেউ। এই চেগতে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এখনি ফুলাম গামোচা আৰু এটি মেমেণ্টৰে এয়া আদৰণি জনাইছে অদিতি বাইদেউ আৰু দীনা বাইদেউ। ইয়াৰ লগে লগে সমান্তৰালভাৱে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সেইগৰাকী শিল্পী যিয়ে দৰ্শকৰ আঁৰত থাকি নিজৰ কামবোৰ মৌনতাৰে কৰি যায় আৰু তেখেত হৈছে আন্তৰিকতাৰে আমাৰ সৈতে আজিৰ এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ থকা ফটোগ্ৰাফাৰৰ দায়িত্ব গ্ৰহণ কৰা শ্ৰীযুত অঞ্জন ডেকা ডাঙৰীয়া। তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এখনি ফুলাম গামোচা আৰু এটি মেমেণ্টৰে সম্বৰ্ধনা জনাইছে এয়া অদিতি বা আৰু দীনা বাইদেউ। এইখিনিতে আৰু এগৰাকী শিল্পী আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেত আমাৰ আটাইৰে পৰিচিত বিশিষ্ট শাস্ত্ৰীয় নৃত্যশিল্পী শ্ৰীমতী অনু বসুমতাৰী বাইদেউ। এই চেগতে বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এখনি ফুলাম গামোচা এয়া আদৰণি জনাইছে অদিতি চক্ৰৱৰ্তী বাইদেউ আৰু লগতে সন্মন্ত্ৰণে আমাৰ দীনা বাইদেউ। আমাৰ অনুষ্ঠানটি আজি গীতাং মেধিয়ে পৰিচালনা কৰিছে, গতিকে আমি গীতাং মেধিক এখনি ফুলাম গামোচা আৰু আমাৰ মেমেণ্টৰে আদৰণি জনাবলৈ আগবাঢ়িছোঁ। মনিকা বাইদেউ গামোচা পিন্ধালে আৰু প্ৰবীণ নাথে মেমেণ্ট। তেখেতসকলক ডিপ্ল'মা প্ৰদান কৰা হ'ব আৰু সেয়েহে এই অনুষ্ঠানটিত চলাই নিবলৈ শ্ৰীযুত নৰেন চন্দ্ৰ বৰুৱা আৰু শ্ৰীযুত কৃষ্ণ গোস্বামী ডাঙৰীয়াক আমি কিছু সময় আমাক দিবলৈ দিছোঁ আৰু বাকী কেওগৰাকী সন্মানীয় অতিথি সন্মুখৰ আসন গ্ৰহণ কৰি আজিৰ অনুষ্ঠানটি উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এই চেগতে তেখেতক আজিৰ উদ্বোধনী ভাষণ বুলিয়েই কৈছোঁ মই প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ঐবক্ত্ৰ ঈশ্বৰ হৰি কিমতে পূজি বাতাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধত মন ৰাম বুলি শুদ্ধত মন। নমস্কাৰ। উপস্থিত সমূহ কলাপ্ৰেমী ৰাইজ, দৰ্শকবৃন্দ, আজি নৃত্যাঞ্জলি একাডেমীৰ দ্বাৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত তেখেতসকলে এই অনুষ্ঠানত প্ৰশিক্ষণ লৈছিলে, এই প্ৰশিক্ষণৰ শেষত অৱশ্যে প্ৰশিক্ষণ কেতিয়াও শেষ নহয়, কিন্তু এটা
নিৰ্দিষ্ট সময়ৰ কাৰণে যিহেতু এটা পাঠ্যক্ৰম আছে সেই হিচাপে গুৰু শ্ৰদ্ধাৰ অদিতি চক্ৰৱৰ্তী তেখেতে যেনেধৰণে শিকাইছে মন প্ৰাণ দি আৰু সেই শিকোৱাৰ কোৰ্চ শেষ হোৱাৰ পিছত সেই ছাত্ৰ ছাত্ৰীসকলক আজি ইয়াত আশীৰ্বাদ প্ৰদানৰ অনুষ্ঠান আমি ইয়াত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু গতিকে আমি নিজকে ধন্য মানিছোঁ এনেকুৱা এটা অনুষ্ঠানত আমি অনুষ্ঠান উপভোগ কৰিবলৈ পাই অৱশ্যে নৃত্য ভাৰত নাট্যমৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো আমি বহুদিনৰ আগৰ পৰাই জানো যেতিয়া নেকি মই শান্তি নিকেতনত অধ্যয়ন কৰি আছিলোঁ তেতিয়াই ইয়াৰ যিজন গুৰু স্বৰ্গীয়া পুষ্পা ভূঞা তেখেতৰ নাম সুধিছিলোঁ মই কিন্তু দেখা নাছিলোঁ শান্তি নিকেতনত থাকোঁতেই তেতিয়া তেখেতৰ নামটো শুনিলোঁ ইয়াৰ পৰা যিসকল আমাতকৈ জুনিয়ৰ ষ্টুডেণ্ট গৈছিলে তেখেতসকলে কৈছে যে এনেকৈ এগৰাকী গুৰু আছে গুৰু ইয়ালৈ মাতিব পাৰিলে ভাল হয় অন্যহাতে মই বাহিৰত থাকোঁতে শান্তিনিকেতনত থাকোঁতে অসমৰ সংস্কৃতিসমূহ যেনেকৈ সত্ৰীয়া বিহু বা যি সেইখিনি তাত প্ৰচাৰ কৰা খুব চেষ্টা কৰি আছিলোঁ বছৰি তাত এটা প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু নিজে যিখিনি শিকি লৈছিলোঁ গুৰুৰ পৰা সেইখিনিও তাত নিজে তাত শিকোৱাৰ লগে লগে নিজে মই প্ৰদৰ্শনো কৰিছিলোঁ ৮৮ চনত যেতিয়া নেকি ১৯৮৮ চন যেতিয়া নেকি আমাৰ ইয়াত দূৰদৰ্শনটো হয়তো ওলোৱাই নাই বা হয়তো পাণবজাৰত এটা অনুষ্ঠান হেৰি আছিলে অফিচ তেতিয়া মই তাত সত্ৰীয়া নৃত্য নাচিছিলোঁ তাৰ দূৰদৰ্শনত মানে মই শান্তিনিকেতনত আৰ্ট পঢ়িছিলোঁ কিন্তু মই সত্ৰীয়াৰ এটা পৰিৱেশৰ পৰা যোৱাৰ কাৰণে মই সত্ৰীয়াখিনিও তাত শিকাইছিলোঁ আৰু নিজেও তাত পৰিৱেশন কৰিছিলোঁ আৰু তেতিয়া পুষ্পা ভূঞাৰ কথা শুনি তেতিয়া ৰীতামণি খনিকৰ বুলি এগৰাকী তেওঁ মানে ভনীয়েক এগৰাকী পুষ্পা ভূঞা তেখেতৰ ওচৰত শিকিছিলে তেতিয়া মই বোলো ঠিক আছে তেখেতক মই চিঠিয়ে দিছিলোঁ তেতিয়া এনেকুৱা ফোনৰ ব্যৱস্থা নাছিলে চিঠিয়ে দিলোঁ বোলো আপুনি ইয়ালৈ আহিব পাৰিবনে আমি আপোনাৰ এটা অনুষ্ঠান ৰাখোঁ তেতিয়া তেখেতে একেৰাহে ক'লে যে হয় হ'ব মই বোলো আপুনি আহক আপোনালোকৰ ২-৩ গৰাকীমান আনিব তাৰপিছত তেখেতে সেই কথামতেই চিঠিখনৰ উত্তৰ দিলে দি আৰু তেনেধৰণে তেখেতে মই চনটো পাহৰিলোঁ গৈছে তেখেতক যেতিয়া মাতিছিলোঁ আমাৰ বিশ্বভাৰতী ষ্টুডেণ্ট ইউনিয়নৰ লগত কথা পাতি তেখেতক লৈ গৈছিলোঁ তেখেতৰ লগত ১৪ গৰাকী গৈছিলে ছাত্ৰী তাত নৃত্য পৰিৱেশন কৰিলে তাত ২ দিন নৃত্য পৰিৱেশন কৰিলে আৰু তাত আমি অতি আনন্দিত হ'লোঁ আৰু তেনেধৰণে কৰি আৰু অন্যহাতে বিহু আদিও লৈ গৈছিলোঁ অন্যান্য গ্ৰুপক গতিকে এই মই ভাল পাওঁ যে মই মোৰ দেশখনৰ মোৰ সংস্কৃতিখিনি বাহিৰত প্ৰচাৰ হওক এইটো মোৰ সদায় মোৰ মন আছিলে গতিকে সেই গুৰুৰ শিষ্যা আজি গুৰু অদিতি চক্ৰৱৰ্তী তেওঁ আমাৰ এই গভৰ্ণমেণ্ট আৰ্ট কলেজৰ ছাত্ৰী আছিলে গতিকে তেওঁ দুইটা বিষয় তেওঁ ধুনীয়াকৈ সমান্তৰালকৈ লৈ গৈছে তেওঁ হাতেদি ছবি আৰু হাতেদি তেওঁ ভাৰত নাট্যম নিজেও নাচে আৰু শিকাইছে এইটো এটা ডাঙৰ কথা আৰু এটা কথা হয় যে আমি ছবি আঁকোতে আমি আমাৰ মগজুৰে সৈতে আমি চিন্তা ভাৱনা সৈতে ছবি আঁকোঁ কিন্তু নৃত্যত মগজু মন মগজু আৰু শাৰীৰিক এই দুটা বস্তু সংগতি থাকে তাত শৰীৰ চৰ্চা হয় লগতে চিন্তা কৰি মগজটো তাত খটুৱা হয় গতিকে দুইটা ইয়াৰ সংযোজনত এই নৃত্য হয় আৰু নৃত্যই গোটেই শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰে গতিকে আজি এই অনুষ্ঠানটো যেতিয়া নেকি হৈছে মোক মাতিছে মই একেৰাহে আহিম বুলি ক'লোঁ আৰু মই খুব গীত নৃত্য ভাল পাওঁ নিজে ভাস্কৰ্য কৰোঁ যদিও গতিকে তাৰ মই সেই হিচাপেও থাকোঁ গতিকে আজি এই অনুষ্ঠানটো যিসকলে ইয়াত তেওঁলোকৰ এই আশীৰ্বাদ প্ৰদান হ'ব এই আশীৰ্বাদ যে গুৰুৱে ভালমতে শিকাইছে আৰু সেই হিচাপে তেওঁলোকেও যাতে এই সংস্কৃতি লৈ তেওঁলোকে একোজন যেন ভাল যেন এজন নামী বা ভাল শিল্পী হওক
আগবাঢ়ি যাওক, অসমৰ নাম ৰাখক, ভাৰতৰ বিভিন্ন জেগাত ভাৰতৰ বাহিৰতো তেওঁলোকে যাতে সন্মানিত হওক যেন শিল্পী হিচাপে। মই এইখিনি কথা কৈ পেলাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ, কিয়নো বক্তব্য শুনি থকা সময় নহয়, সকলোৱে নাচ নৃত্য চাবৰ কাৰণে উপভোগ কৰি আছে। গতিকে মোৰ যদি কিবা কোৱা যদি বা ভুল হৈছে আপোনাক ক্ষমা কৰিব। আৰু আমি আচলতে কথা ক'ব নাজানো, আমি আৰ্ট আৰু সংগীতৰ চৰ্চা কৰিব জানো, সেইখিনিকে কৈ দিওঁ, কিন্তু কথা ক'ব আমি নাজানো। গতিকে কথা কওঁতে বহুত আমাৰ এটা হেৰি নাথাকে, মানে গতিকে তাত যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু ইমানটো কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত নাট্যম আৰংগেত্ৰম। এইবছৰ মোক 14গৰাকী প্ৰশিক্ষাৰ্থীয়ে আজি ইমান বছৰে নৃত্যৰ জগতখনত সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰাপ্ত কৰি এই ডিপ্ল'মা ল'বলৈ সক্ষম হৈছে। আৰু এই অনুষ্ঠানটি চলাই নিবলৈ নৃত্যাঞ্জলি একাডেমীৰ অভিভাৱিকা জন্মদাত্ৰী গুৰু শ্ৰীমতী অদিতি চক্ৰৱৰ্তী বাইদেউ, বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা কৰিঅ'গ্ৰাফাৰ নৃত্যৰ সাধক শ্ৰীযুত নৰেন চন্দ্ৰ বৰুৱা ডাঙৰীয়া, আৰু লগতে শ্ৰীযুত কৃষ্ণ গোস্বামী মহোদয়। প্ৰথমতে মঞ্চলৈ মই আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত অভিজিত লহকৰ আৰু শ্ৰীমতী কৃষ্ণা লহকৰ। লহকৰ দম্পতীদ্বয়ৰ সুযোগ্য সন্তান অভিলাষা লহকৰ। অভিলাষা লহকৰ হৈছে গুৱাহাটীৰ ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। ইতিমধ্যে ৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নৃত্যৰ প্ৰতিভাৰে বিভিন্ন কীৰ্তনত লোকনৃত্য, শাস্ত্ৰীয় নৃত্য, সুশীল নৃত্য বঁটা আজৰি আনিবলৈ সক্ষম হৈছে। এয়া সঁচাই, এয়াই হয়তো আমি ক'ব পাৰোঁ গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ। এয়া জুনুকা প্ৰদান কৰিছে তেওঁৰ গুৰু অদিতি চক্ৰৱৰ্তী বাইদেউ। আৰু ডিপ্ল'মা প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ কৃষ্ণ লহকৰ ডাঙৰীয়া। ইয়াৰ পাছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত দুৰ্লভ খাউণ্ড আৰু শ্ৰীমতী শতাব্দী বৰা বাইদেউ আৰু তেখেতসকলৰ সুযোগ্য সন্তান কুমাৰী আৰ্যা খাউণ্ড। আৰ্যা খাউণ্ড হৈছে হলিচেণ্ড বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী। বিহু নাচত বিশেষ পাৰদৰ্শিতা থকা আৰ্যা খাউণ্ড সমান্তৰালভাৱে শাস্ত্ৰীয় নৃত্য, লোকনৃত্য আৰু খেল ধেমালিৰ লগতো জড়িত। আজিৰ এই আৰংগেত্ৰম অনুষ্ঠানটিত গুৰু শিষ্যৰ যি মণিকাঞ্চন সংযোগ, সঁচাকৈ এটি সুন্দৰ পৰিৱেশ। আৰু হয়তো এগৰাকী গুৰুৰ বাবেও এটি গৌৰৱৰ ক্ষণ বুলি আমি ক'ব পাৰিম। গুৰুৱে ইতিমধ্যে ডিপ্ল'মা লাভ কৰা নিজৰ শিষ্যাক প্ৰদান কৰিছে। এয়া এজন ঘুংগুৰু নৃত্যশিল্পীৰ প্ৰকৃত পৰিচয়, এয়া ঘুংগুৰু। আৰু লগতে ডিপ্ল'মা প্ৰদান কৰিছে নৰেন ছাৰে। ইয়াৰ পাছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰাজৰ্ষি বৰুৱা আৰু শ্ৰীমতী প্ৰিয়ংকা গোস্বামী বৰুৱা আৰু লগতে তেখেতসকলৰ সুযোগ্য কন্যা সন্তান অত্ৰেয় বৰুৱা।
গাইলি পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী স্কুলৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা অত্ৰেই একাধাৰে এগৰাকী নৃত্যশিল্পী সমান্তৰালভাৱে খেল ধেমালিৰ লগতো জড়িত এয়া তেখেতক গুৰু অদিতি বাইদেৱে ভংগুৰু আৰু লগতে কৃষ্ণ মহোদয়ে ডিপ্ল'মা প্ৰদান কৰিছে ইয়াৰ লগে লগে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত মহেশ্বৰ ৰায় আৰু শ্ৰীমতী পূৰ্ণিমা ৰায় আৰু তেখেতসকলৰ কন্যা বৰষা ৰায় কটন কলেজিয়েট চৰকাৰী হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী বৰষা ৰায় এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী সমান্তৰালভাৱে সংগীতৰ সৈতেও জড়িত ইতিমধ্যে বিয়া নাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হোৱা বৰষা ৰায় এনচিচিৰ ছাত্ৰী মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত প্ৰদ্যুম্ন তালুকদাৰ আৰু শ্ৰীমতী দীপান্বিতা বৰা তালুকদাৰ আৰু তেখেতসকলৰ সুকন্যা কাব্যা কিংকিনী কাশ্যপ ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিলা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন শিতানৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হোৱা কাব্যা কিংকিনী ছবি অঁকাৰ লগতো জড়িত এয়া ভংগুৰু প্ৰদান কৰিছে তেওঁৰ গুৰু শ্ৰীমতী অদিতি চক্ৰৱৰ্তী বাইদেৱে আৰু প্ৰত্যেকগৰাকী নৃত্যশিল্পীয়ে হয়তো এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে এইবাৰ মই আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰূপম শৰ্মা ডাঙৰীয়া আৰু লগতে তেখেতৰ সহধৰ্মিনী শ্ৰীমতী গৰিমা গোস্বামী বাইদেউ আৰু লগতে তেখেতসকলৰ কন্যা কৃষ্টি গৰিমা শৰ্মা হলিচাইল্ড বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰে পুৰস্কাৰ বুটলি অনাৰ সমান্তৰালভাৱে পেইণ্টিং ডিজাইনত সোণৰ পদক ৰূপৰ পদক আৰু তামৰ পদক পাবলৈ সক্ষম হোৱা কৃষ্টি গৰিমা শৰ্মা ইতিমধ্যে একেৰাহে বহু অলিম্পিয়াড পৰীক্ষাত নিৰ্বাচিত হৈছে আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত মুনীন্দ্ৰ নাথ আৰু শ্ৰীমতী জুৰি ডেকা লগতে তেখেতসকলৰ সন্তান কৃতি কাশ্যপক কৃতি কাশ্যপ হৈছে হলিচাইল্ড বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ইতিমধ্যে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ বুটলি আনিবলৈ সক্ষম হোৱা কৃতি কাশ্যপ এগৰাকী এনে ছাত্ৰী যি মডেলিঙৰ সৈতেও জড়িত হৈ আছে ইতিমধ্যে ফাৰ্ষ্ট ৰানাৰ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল মিছ গ্ৰেচ এণ্ড গ্ল'ৰি ছিজনত
মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰবীণ কুমাৰ নাথ ডাঙৰীয়া আৰু শ্ৰীমতী অদিতি চক্ৰৱৰ্তীৰ মাতৃ শ্ৰীমতী গায়ত্ৰী চক্ৰৱৰ্তীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে এই ক্ষণটো যিমান সুখৰ তাতোকৈ কিন্তু দুখটোও বেছি মই ভাবোঁ, কাৰণ ডিপ্ল'মা লোৱাৰ পাছত সেই প্ৰশিক্ষাৰ্থীগৰাকী বা ছাত্ৰীগৰাকী যিগৰাকীক আজি অতদিনে মাতৃৰ দৰে শিকাই বুজাই এই পৰ্যায়লৈ আনিছে, হয়তো সেই পৰিৱেশ দুনাই আৰু ঘূৰাই নাপাব। সি যি কি নহওক প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিৰ লগত মিলি আমি চলিবই লাগিব। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত অমৰেন্দ্ৰ শৰ্মা আৰু শ্ৰীমতী ধনিতা শৰ্মা আৰু লগতে তেখেতসকলৰ সু-সন্তান নাব্যা শৰ্মা। নাব্যা শৰ্মা হৈছে ছেণ্ট মেৰিজ বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ নৃত্যশিল্পীৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাব্যা শৰ্মা একেৰাহে বিহু, ওডিচি, লোকনাচ আৰু আধুনিক নৃত্যটো সিদ্ধহস্ত। মই আদৰেৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ভুৱনেশ্বৰ নাথ আৰু শ্ৰীমতী পাৰিজাত বৰ্মন দেৱী বাইদেউ আৰু লগতে তেখেতসকলৰ সুযোগ্য সন্তান পল্লৱী মেধি, ক্ষমা কৰিব পল্লৱী দেৱী। পল্লৱী দেৱী হৈছে বৰপেটা ল' কলেজৰ এগৰাকী অতিথি অধ্যাপক। ইতিমধ্যে স্নাতকোত্তৰ ডিগ্ৰী তেখেতে পাব্লিক পলিচি আৰু সমান্তৰালভাৱে তেখেতে লোকনৃত্য শিতানত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। জীৱনৰ বিশ্ববিদ্যালয়ৰ স্নাতক পঢ়ি থকাৰ সময়তে সাংস্কৃতিক জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হোৱা পল্লৱী দেৱী নৃত্যৰ সৈতেও জড়িত হৈ আছে। শাস্ত্ৰীয় নৃত্য, লোকনৃত্য নিজৰ প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছে। এই চেগতে পল্লৱী দেৱীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত অৰুণাভ ডেকা আৰু শ্ৰীমতী প্ৰণামী দাস বাইদেউ আৰু লগতে তেখেতসকলৰ কন্যা সন্তান ৰুদ্ৰাক্ষা ডেকা। ডনবস্কত অধ্যয়নৰত ক্লাছ 10ম শ্ৰেণীৰ, ক্ষমা কৰিব 10ম শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয়ৰ বিভিন্ন নৃত্যৰ প্ৰতিযোগিতাত পুৰস্কাৰ তুলিবলৈ ইতিমধ্যে সক্ষম হৈছে ৰুদ্ৰাক্ষা ডেকাই। আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ধীৰাজ কুমাৰ ডেকা আৰু লগতে তেখেতৰ সহধৰ্মিনী শ্ৰীমতী তৰমাই বৈশ্য ডেকা আৰু সুযোগ্য সন্তান ৰুদ্ৰাক্ষী ডেকা। ৰুদ্ৰাক্ষী ডেকা হলিচাইল্ড বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী। নৃত্য, গীত, বিহু নামৰ সৈতে জড়িত আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন নৃত্যৰ প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা ৰুদ্ৰাক্ষী ডেকাৰ অভিনন্দন জনাইছোঁ, লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত কৃষ্ণ বনিয়া আৰু তেখেতৰ সহধৰ্মিনী শ্ৰীমতী বৰ্ণালী লহকৰ বনিয়া আৰু লগতে তেখেতসকলৰ কন্যা সন্তান শিৱাংগী বনিয়া সেণ্ট মেৰিজ বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী নৃত্যৰ লগতে চিত্ৰ স্কেটিং ইত্যাদিৰ সৈতে জড়িত আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত সুমন চান্দা আৰু তেখেতৰ সহধৰ্মিনী শ্ৰীমতী মিথু চান্দা আৰু লগতে তেখেতসকলৰ পুত্ৰী সন্তান শ্ৰীমতী সুমেধা চান্দা সুমেধা চান্দা সাউথ পইণ্ট বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী সৃষ্টিশীল ৰচনাৰ প্ৰতি আকৃষ্ট সুমেধা চান্দা বিভিন্ন লিখা মেলা ইতিমধ্যে কৰিছে পুৰস্কাৰ তুলিবলৈ সক্ষম হৈছে আৰু লগতে বিদ্যালয়ৰ নাট আদিতো সমান্তৰালভাৱে অভিনয় কৰি আহিছে গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱায় মহেশ্বৰা গুৰু সাক্ষাৎ পৰব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ এয়াই হৈছে গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ আমন্ত্ৰণ জনাইছোঁ আমাৰ শেষৰগৰাকী ডিপ্ল'মাধাৰী প্ৰশিক্ষাৰ্থী শ্ৰীযুত দিলীপ দাস আৰু শ্ৰীমতী ৰুমি দাসৰ সুযোগ্য সন্তান উপাসনা দাসক উপাসনা দাস হৈছে সেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী নৃত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শাস্ত্ৰীয় নৃত্য লোকনৃত্য সৃষ্টিশীল নৃত্যৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা বুটলি আনিবলৈ সক্ষম হৈছে আমাৰ ডিপ্ল'মা প্ৰদান অনুষ্ঠানটি ইমানতে সামৰিছোঁ আৰু লগতে যিহেতু কেইগৰাকী ডিপ্ল'মাধাৰী প্ৰশিক্ষাৰ্থী আমাৰ সৈতে উপস্থিত আছে আৰু লগতে তেওঁলোকৰ গুৰু অদিতি চক্ৰৱৰ্তী বাইদেউ আছে বাইদেউ দুআষাৰ কিবা ক'ব নেকি ধন্যবাদ আজিৰ পৰা এটা নতুন দিন আৰম্ভ এতিয়াহে নৃত্যটো লগত ৰাখিব লাগিব ইমান দিনটো মোৰ লগতে আছিলা আমিও আছিলোঁ এনেকৈ এতিয়াও মই মোৰ গুৰুৰ ওচৰত ৰৈ আছে নৰেন্দ্ৰৰ ওচৰত মই এতিয়া সত্ৰীয়া শিকি আছোঁ নিজকে বান্ধি ৰাখিব লাগিব আচলতে সদায় নিজক বান্ধি ৰাখিলে আমাৰ নিজৰ চৰ্চাটো আমি কৰি থাকিব পাৰিম হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ তুমি এইটো গীতৰ সভাৰ প্ৰধান অলংকাৰ আজি মঞ্চৰ সন্মুখত আপোনালোক সকলোকে এইদৰে দেখি সঁচাকৈ সেই গীতটিলৈ মোৰ মনত পৰি গ'ল কি যি কি নহওক আজিৰ এই অনুষ্ঠানটিৰ যি মূল উদ্দেশ্য আছিল ইতিমধ্যে ইয়াতে আমাৰ অন্ত পৰিল আৰু ইয়াৰ লগে লগে আমি আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানৰ মাজলৈ এটিকৈ আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিম নৃত্যাঞ্জলি একাডেমীৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা নৃত্যৰ অনুষ্ঠান